নমস্কাৰ ছাত্ৰ বন্ধুসকল পোনপ্ৰথমে মই আপোনালোকক মোৰ চেনেল লাৰ্ণ মেথছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'ত আমি আলোচনা কৰিম ত্ৰিকোণমিতি। ত্ৰিকোণমিতিৰ কিছুমান সংক্ষিপ্তকৰণ আছে আৰু সেই সংক্ষিপ্তকৰণৰ পিছতে আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ অনুপাতসমূহ। প্ৰথমে আহোঁ ত্ৰিকোণমিতিৰ সংক্ষিপ্তকৰণ। সংক্ষিপ্তকৰণ সংক্ষিপ্তকৰণ আমি জানো সাইন সাইনৰ সংক্ষিপ্ত ৰূপটো হৈছে সাইন SIN সাইন। তাৰ পিছলৈ আহিলে কোসাইন সমান আমি ইয়াক এনেদৰে লিখো কস বুলি লিখো। তাৰপিছত আহিলে টেনজেন্ট আমি ইয়াক সংক্ষিপ্ত ৰূপত লিখো টেন। ইহঁতৰ বিপৰীতসমূহ হৈছে কছেকেণ্টক আমি শ্বৰ্টকে কওঁ কছেক। তাৰপিছত আহিলে ছেকেণ্ডক আমি সংক্ষিপ্তত কওঁ চেক। তাৰপিছত আহিলে কোটেনজেন্ট আমি ইয়াক শ্বৰ্টকে ক'ব পাৰো কট COT। এতিয়া আহিম ইহঁতৰ অনুপাতসমূহৰ ওপৰত আলোচনা কৰিবলৈ হ'লে আমি এটা সমকোণী ত্ৰিভুজ ল'ব লাগিব। সমকোণী ত্ৰিভুজ অৰ্থাৎ ৰাইট এংগল ট্ৰায়াংগল। এটা সমকোণী ত্ৰিভুজ ল'ম। ABC এটা সমকোণী ত্ৰিভুজ আৰু B কোণটো হৈছে 90 ডিগ্ৰী। এই কোণটো আমি থিতা বুলি ল'ব পাৰো। এতিয়া AB বাহুডালক আমি অসমীয়াত ভূমি বুলিও কওঁ অৰ্থাৎ ইংৰাজীত বেছ। ইয়াক আমি B ৰে সূচাও। BC বাহুডালক লম্ব বুলি কওঁ অৰ্থাৎ পাৰপেণ্ডিকুলাৰ। ইয়াক আমি P ৰে সূচাও। আৰু AC বাহুডালক আমি অতিভুজ বুলি কওঁ অতিভুজ। ইয়াক আমি হাইপটেনাছ বুলি কওঁ অৰ্থাৎ H ৰে সূচাও। এতিয়া যদিহে আমি ত্ৰিকোণমিতিৰ অনুপাতসমূহৰ ওপৰত আলোচনা কৰিব যাওঁ, সাইন কোণ A সাপেক্ষে লৈছো। সাইন থিতা ইজ ইকুৱেল আমাৰ সাইন থিতাত কি হয়, প্ৰথমটোৰ অনুপাত হৈছে লম্ব হৰণ অৰ্থাৎ লম্ব ডিভাইডেড বাই অতিভুজ সমান আমি যদি ইয়াক শ্বৰ্টকে লিখিব যাওঁ লম্ব P ডিভাইডেড বাই H অৰ্থাৎ P/H লম্ব ডিভাইডেড বাই অতিভুজ। তাৰপিছত ইহঁতৰ অনুপাত হিচাপে কছৰ যদি লওঁ কছ থিতা সমান কছ থিতাৰ আকৌ ভূমি ডিভাইডেড বাই অতিভুজ হয়। ভূমি ডিভাইডেড বাই অতিভুজ
অতিভুজ অৰ্থাৎ b divided by h b divided by h তাৰপিছত আহিলে 10 10ৰ অনুপাতটো হ'ব লম্ব divided by ভূমি লম্ব divided by ভূমি অৰ্থাৎ ইয়াক আমি p by h হিচাপে লিখিব পাৰো এই তিনটাৰ বিপৰীত সমূহ হৈছে cosec cosecক আমি সাইনৰ বিপৰীত ৰূপটো লিখিলে হ'ল সাইনক উলুটাই দিলে যেটো হয় অতিভুজ divided by লম্ব অৰ্থাৎ h by p ঠিক তেনেদৰে secৰ sec theta is equal h by b আৰু cot theta is equal ভূমি এই কটৰ হ'ব ভূমি divided by লম্ব অৰ্থাৎ b by p এইকেইটা হৈছে sin cos tan cosec sec আৰু কটৰ অনুপাত